हेलो एवरीवन মোৰ মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি তিনিওটা লৰালৰিকৈ হস্পিটাললৈ বুলি আহিছোঁ কাৰণ মাৰ যোৱা 3 দিন ধৰি পেটৰ বিষ হৈ আছিল। যোৱাকালি ওচৰৰে ফাৰ্মাচী এখনত গৈ ইনজেকশ্যন দিয়ালে, কিন্তু তথাপিতো ভাল নাপালে। ৰাতি হেনো বৰ বেয়াকৈ হৈছে পেটৰ বিষ। আজি সেইকাৰণে ভণ্টি আৰু ভাইটিয়ে ৰাতিপুৱাই হস্পিটাললৈ লৈ আনিলে, মিছনত এডমিট কৰাইছে। সেয়েহে আমি এতিয়া কি হৈছে গম নোপোৱা, তাত গৈহে গম পাম। তেনে বলক এতিয়া গৈ থাকোঁ। আমি হস্পিটাল পাই গ'লোহি। ইমাৰ্জেঞ্চি ফালে সোমাই যাব লাগিব। মাক প্ৰথমতে ইমাৰ্জেঞ্চিৰে ৰাখিছিল, এতিয়া জেনেৰেল বেডলৈ উলিয়াই দিলে। এইজন হৈছে ভাইটি। তাৰপিছত ইয়াত মাক নেবুলাইজাৰ দি থৈ দিছিল। তাৰপিছত ইয়াত আহি গম পালোঁ যে মাৰ হেনো হাইড্ৰনলিত মানে পাথৰ জমা হৈ গৈছে আৰু গল্ড ব্লাডাৰ হৈছে। এয়া নেবুলাইজাৰ দিয়া হৈ গ'ল। অলপ সময় বহি কথা পাতিছে। তাৰপাছতে পাপাও পালেহি। আমি মানে ইয়াৰ পৰা গৈ আকৌ ভণ্টিহঁতৰ ঘৰত সোমামগৈ। এয়া ভণ্টিহঁতৰ ঘৰলৈ গৈ আছোঁ। সিহঁতৰ ঘৰত কিবা বস্তু দুটামান দিবলগীয়া আছিল, তাকে দি যাওঁ বুলি আহিলোঁ। আমি এয়া ভণ্টিহঁতৰ ঘৰ আহি পাই গ'লোঁ। মোৰ ভিডিঅ'টো ইমানেই আছিল। নেক্সট মিনি ব্লগত সকলোকে লগ পাম। বাই।